Hello students, তো আজি আমি ডিসকাস কৰিম টাইম এণ্ড ৱৰ্ক। তো টাইম এণ্ড ৱৰ্কটো কেনেকৈ কৰা, ছাপোজ এ এটা কাম কৰে এক্স দিনত, আৰু যদি বিয়ে সেই একেটা কাম ৱাই দিনত কমপ্লিট কৰে, তেতিয়াহ'লে যদি সোধে যে এ আৰু বি একেলগে সেই কামটো কিমান দিনত কমপ্লিট কৰে, তেতিয়াহ'লে ফৰ্মুলাটো হ'ব কি এক্স ইনটু ৱাই বাই এক্স প্লাছ ৱাই। ঠিক আছে, বা এইটো নকৰি কেনে এটা বেলেগ পদ্ধতি আছে, সেইটো মই তোমালোকক যেতিয়া আমি প্ৰব্লেমবিলাক সল্ভ কৰিম তেতিয়া ডিছকাছ কৰি দিম। ঠিক আছে, তো আজি ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, যে কৈছে যে এ কেন কমপ্লিট এ ৱৰ্ক ইন 20 days। এ এটা কাম কমপ্লিট কৰে 20 দিনত। এণ্ড বি কেন কমপ্লিট এ ৱৰ্ক ইন 30 days। বিয়ে কামটো কমপ্লিট কৰে কিমান দিনত? 30 দিনত। তো সুধিছে যে ইন হাউ মেনি ডেজ এ এণ্ড বি টুগেডাৰ কেন কমপ্লিট দ্য ৱৰ্ক। তো আমি তাহাঁতৰ বস্তু এটা ওলাম, সেই বস্তুটো হৈছে কি ৰেচিঅ'। এতিয়া 20 আৰু 30ৰ ৰেচিঅ' কিমান? 20 আৰু 30ৰ ৰেচিঅ'টো হৈছে কিমান? 60। এই 60টো হ'ল টোটেল ৱৰ্ক। বুজি পাইছা? অ'কে। এতিয়া 20ক কিমান, মানে 20ৰ লগত কি পূৰণ কৰিলে 60 হ'ব? 3 আৰু 30ৰ লগত কৰিলে 2। তো এইকেইটা হৈছে এফিচিয়েঞ্চি, মানে কি ক্ষমতা। যে মানে এ একদিনত 3 ইউনিট কাম কৰে আৰু বি এ একদিনত 2 ইউনিট কাম কৰে। তো সুধিছে যে যেতিয়া সোধে যে এ আৰু বি এ একেলগে কিমান দিনত কামটো কমপ্লিট কৰিব, মানে আমাক লাগে কি টাইম। তো টাইম লাগিলে টোটেল ৱৰ্ক ডিভাইডেড বাই টোটেল এফিচিয়েঞ্চি কিমান? 3 + 2, তো কিমান হ'ল? 60/5, তো কিমান হ'ব? 12 days। ঠিক আছে, এইটো এনেকৈ নকৰি কেনে যদি ডাইৰেক্ট ফৰ্মুলাটো কৰিব পৰা, সেইটো আছিলে 20 × 30/20 + 30। আল্টিমেটলি গৈ কেনে এইটো হ'ব 600, এইটো হ'ব 50, তো এইটোৱে হৈ যায়। বুজি পাইছা? অ'কে, তো আমি নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো চোৱা, এইটো চোৱা। পিংকি কেন ক্ৰাফ্ট এ ডিজাইনাৰ পট। মানে পিংকি কিবা এটা কাম ডিজাইনাৰ ক্ৰাফ্ট এটা মানে বনায়, সেইটোত লাগে 900 মিনিট। হোৱাইল স্নেহাই সেই কামটো কৰিবলৈ লাগে কিমান? 20 hours। এতিয়া চোৱা, এইটো আছে মিনিটত, এইটো আছে আৱাৰ্টত। তো কি কৰিব লাগিব? ইউ হেভ টু ফাৰ্ষ্ট কনভাৰ্ট দিছ আৱাৰ ইনটু মিনিট। তো 1 আৱাৰত কিমান? 1 ঘণ্টাত 60 মিনিট। তো আমাক লাগে কি 20 আৱাৰ। 20 আৱাৰ কিমান হ'ব? 60 × 20, ইট মিনছ 1200। তো আমি এতিয়া কি কৰিম? যে 900 আৰু 1200, ইয়াৰ এলচিএমটো ওলাম। এলচিএম কিমান হ'ব? 3400। এইটো হৈছে মানে কি টোটেল ৱৰ্ক। ঠিক আছে, এতিয়া ইয়াৰ এফিচিয়েঞ্চি কিমান হ'ব?
ইয়াৰ এফিচিয়েঞ্চি হ'ব 4 আৰু ইয়াৰ এফিচিয়েঞ্চি হ'ব 3 তো সুধিছে যে কামটো কমপ্লিট কৰিবলৈ দুইজনক যদি দুইজনে একেলগে কামটো কমপ্লিট কৰে তেতিয়াহ'লে কিমান দিন লাগিব তো টোটেল ৱৰ্ক কিমান 3600 ডিভাইডেড বাই 7 এইটো সলভ কৰিলে কিমান হয় কিমান দিন লাগিব এইটো সলভ কৰি দিওঁ কিমান হ'ব 36 হাতেৰে 7 গুণ 29 আৰু 1 গুণ 7 হ'ল 4 গুণ 28 মানে সাপোজ 514 days and suppose 2 hours ঠিক আছে বুজি পাইছা সকলোৱে বুজি পাইছা ওকে এতিয়া দুটা থাকাটো বুজি পালোঁ আমি এতিয়া যদি তিনিটা থাকে তেতিয়া কি কৰিম সেম প্ৰচেছ যে এ কৰে কামটো কিমান দিনত 10 দিনত বি এ কৰে কিমান দিনত 15 days এণ্ড চি এ কৰে কিমান দিনত 20 days তো তাহাঁতৰ ৰেচিঅ'টো কিমান হ'ব 60 এই 60টো কি হয় টোটেল ৱৰ্ক ঠিক আছে তো 10ক যদি কৰা 6 বাৰ 15ক যদি কৰা 4 বাৰ আৰু 20ক যদি কৰা 3 বাৰ হ'ল ঠিক আছে বুজি পালে তো যদি একেলগে কৰে কিমান হ'ব 60/13 days ঠিক আছে বুজি পাইছে ওকে এতিয়া দিছ কুৱেশ্যন ইজ চিমিলাৰ টু দ্য প্ৰিভিয়াছ কুৱেশ্যন তো এইটো তোমালোকে হোমৱৰ্ক কৰি কিনে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা ঠিক আছে ওকে নেক্সট কুৱেশ্যনটো চোৱা কি কৈছে যে নমন আৰু অমৰ মানে এজন আছিলে নমন এজন আছিলে অমৰ ঠিক আছে তো কি কৰে যে 13 দিনত আৰু 4 দিন কাম কৰে ৰেচপেক্টিভলি তো সিহঁতৰ আমি ফাৰ্ষ্টতে আমি সিহঁতৰ এলচিএমটো ওলাই লওঁ এলচিএম হ'ব 52 এইটো 4 বাৰ এইটো হ'ব 13 বাৰ ঠিক আছে তাৰপিছত কি কৈছিলে দে ষ্টাৰ্টেড টু ৱৰ্ক টুগেডাৰ তো একেলগে কামটো আৰম্ভ কৰে তাৰপিছত কি কৰে যে আফটাৰ 2 days মানে 2 দিন কৰাৰ পিছত অমৰে গুচি যায় ঠিক আছে 2 দিন কৰাৰ পিছত মানে 2 দিনলৈকে কামটো কৰে অমৰে তাৰপিছত 2 দিন কৰাৰ পিছত অমৰে গুচি যায় তো অমৰৰ এফিচিয়েঞ্চি কিমান 13 তো 2 দিন কৰিলে তাৰ কিমান কাম হ'ব 13 × 2 26 কাম হ'ব ঠিক আছে এতিয়া এই যিটো টোটেল ৱৰ্ক আছে এইটোৰ পৰা আমি অমৰে কৰা কামখিনি ছাবষ্ট্ৰেক্ট কৰিব লাগিব যদি ছাবষ্ট্ৰেক্ট কৰোঁ কিমান হ'ব 26 থাকিব তো এতিয়া এই 26 কামটো কোনে কৰিব এই নমনে কৰিব তো কিমান দিনত কৰিব আমাক সেইটো কথা সুধিছে তো 26 এই নমনৰ এফিচিয়েঞ্চি কিমান 4 তো ইট গিভছ 6.5 days ঠিক আছে বুজি পালা ওকে আমি নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িছোঁ এটা চোৱা ইয়াতে কৈছে যে এ আৰু বি এ একেলগে এটা কাম কৰে 10 দিনত তো এ এণ্ড বি এ এটা কাম কৰে 10 দিনত ঠিক আছে তাৰপিছত এ এলন কেন ডু ডেট ৱৰ্ক ইন 30 days তো এ কিন্তু অকলে কিমান দিনত কৰে 30 দিনত কৰে তাৰপিছত সুধিছে যে দেন হাউ মেনি ডেজ বি এলন কেন ডু ইট অ'কে ফাৰ্ষ্ট থিং ইজ ডেট উই হেভ টু কেলকুলেট দ্য এলচিএম অফ 10 and 30 তো 10 আৰু 30 এলচিএমটো হ'ব 30 এই 30টো হ'ল কি আমাৰ টোটেল ৱৰ্ক ঠিক আছে তো 10ৰ লগত 3 পূৰণ কৰিলে আমি 30 পাওঁ আৰু 30ৰ লগত 1 কৰিলে 30 পাওঁ
হ'ল এতিয়া মানে এ আৰু বি দুইটা মিলি এফিচিয়েঞ্চি হৈছে 3 এৰ অকলে এফিচিয়েঞ্চি কিমান 1 তো বিৰ কিমান হ'ব 2 হ'ব তো সুধিছে যে এই টোটেল যোনটো ৱৰ্ক আছিলে তো বি অকলে যদি কৰে কিমান দিন লাগিব 15 ডেজ ঠিক আছে বুজি পাইছা দিছ কুৱেশ্যন ইজ চিমিলাৰ তো এইটো তোমালোকে হোমৱৰ্ক কৰিবা ঠিক আছে আৰু এই কুৱেশ্যনটো চিমিলাৰ এইটো হোমৱৰ্ক কৰি মোক কমেণ্ট ছেকশ্যনত জনাই দিবা ঠিক আছে এতিয়া আমি আগবাঢ়ো এইটো কুৱেশ্যনলৈকে এতিয়া চোৱা কি কৈছে যে এ আৰু বি এটা কাম কৰে কেইদিনত 12 দিনত ঠিক আছে তাৰপিছত বি প্লাছ চি সেই কামটো কৰে 15 দিনত আৰু চি প্লাছ এ সেই কামটো কৰে কিমান দিনত 20 দিনত ঠিক আছে তো ইহঁত গোটেইকেইটা যদি আমি এলচিএমটো ওলাওঁ এলচিএমটো কিমান হ'ব এলচিএমটো হ'ব 120 ঠিক আছে তো 12ৰ লগত কি কৰিব লাগিব 10 15ৰ লগত 8 আৰু ইয়াৰ লগত 6 ঠিক আছে এতিয়া তো সুধিছে যে যদি এ প্লাছ বি প্লাছ চি যদি গোটেইকেইটা একেলগে কামটো কৰে তো কিমান দিনত কমপ্লিট কৰিব তো আমি কি লিখিব পাৰোঁ যে টুৱাইচ অফ এ প্লাছ বি প্লাছ চি দুটাও থাকে তো সিহঁতৰ গোটেইকেইটা যদি এফিচিয়েঞ্চিটো যদি কাউণ্ট কৰোঁ এইটো হ'ব কিমান 24 তো এ প্লাছ বি গোটেইকেইটাৰ এফিচিয়েঞ্চি হ'ব কিমান 12 তো টোটেল ৱৰ্কটো আছে কিমান 120 ডিভাইডেড বাই টোটেল এফিচিয়েঞ্চি অফ এ প্লাছ বি প্লাছ চি কিমান 12 তো কিমান হ'ব 10 ডেজ ঠিক আছে বুজি পাইছা অ'কে এইটো চোৱা কি কৈছে প্ৰিয়া কেন ডু এ চাৰ্টেন চিমিলাৰ অংক এইটো তোমালোকে হোমৱৰ্ক কৰি কেনে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা ঠিক আছে আনচাৰটো জনাই দিবা নেক্সট কুৱেশ্যনটো চোৱা A can do a work in 16 days and B can do a work in 18 days. If they work together for 4 days, what is the fraction of the work? Okay, so A কামটো কৰে 16 দিন আৰু B এ কামটো কৰে কেইদিন 18 days. তো তাহাঁত দুটাৰ এলচিএমটো হ'ব কিমান 144 ঠিক আছে তো 16ৰ লগত 9 কৰিব পাৰোঁ আৰু 18ৰ লগত কৰিব পাৰোঁ কিমান 8 ঠিক আছে তো ইহঁত দুটা যদি যোগ কৰোঁ তো টোটেল এফিচিয়েঞ্চি হৈছে 17 ঠিক আছে কিন্তু তাহাঁতি কি কৈছে যে ইফ দে ৱৰ্ক টুগেডাৰ মানে 4 দিনলৈকে একেলগে কাম কৰে তো পূৰণ 4 তো 4 দিনলৈকে যদি কাম কৰে তো মানে সিহঁতৰ কাম হয় কিমান 68 7 4 গুণ 28 68 কাম হয় তো কাম কিমান বাকী থাকিলে এই 148ৰ পৰা যদি 68টো মাইনাছ কৰা কিমান থাকিলে 76 আউট অফ কিমান 144 তো
ইমান কাম বাকী থাকিলে, কিন্তু এইটোক আমি কাটিব পাৰোঁ। মই এনেকৈ থৈ দিছোঁ বাৰু, যদি কাটিব পাৰা 2তে কাটিব পাৰা, 2ৰে 3 বাৰ 18, 2ৰে 7, আকৌ 2ৰে 2 1 গুণ 2 19, 2ৰে কাটিলে 2 3 গুণ 6, 2 4 গুণ 12, মানে 19/34 পাৰ্ট বাকী থাকিলে কামৰ। বুজি পাইছা? 876টো ক'ৰ পৰা পালোঁ বুজি পালা? এই 144 - 68 is 76। ঠিক আছে, অ'কে। নেক্সট কুৱেশ্যন চোৱা। The efficiency of A is twice the work efficiency of B. Suppose this is A and this is B. তো কৈছে যে ইয়াৰ এফিচিয়েঞ্চি যদি 1 হয়, ইয়াৰ তাতকৈ কিমান হয়? 2 গুণ হয়। If B alone can do the work in 12 days. চাবা দেই, কেনেকুৱা বস্তু চাবা যে A আৰু B আছে ন, এণ্ড দিছ ইজ এফিচিয়েঞ্চি, মানে ইয়াতে এটা টোটেল ৱৰ্ক থাকিব, এইটো থাকিব, মানে ইয়াৰ এফিচিয়েঞ্চিটো হৈছে 2 আৰু ইয়াৰ এফিচিয়েঞ্চিটো হৈছে 3। ঠিক আছে, তো কৈছে যে বি এলোন কেন ডু এ ৱৰ্ক ইন 12 days। বিয়ে কামটো কৰিব পাৰে 12 days। হ'ল তেতিয়াহ'লে then in how many days they work together? Itu 1 হ'ব, sorry, itu 1 হ'ব। যদি এইটো 1 হ'ব লাগে ইয়াৰ এফিচিয়েঞ্চি, তো টোটেল ৱৰ্কটো কিমান হ'ব লাগিব? টোটেল ৱৰ্কটো কিমান হ'ব লাগিব ছ' ডেট ইয়াৰ এফিচিয়েঞ্চিটো 2 হয়। ভাবা, চোৱা মই দেখাই দিছোঁ। যদি ইয়াৰ 6 হয়, ইয়াৰ 12 হয় যেনিবা, হা, তেতিয়াতো নহ'ব, তেতিয়াতো হ'ব। তেতিয়া যদি ইয়াৰ 12 হয়, তো ইয়াৰ 12 হ'ব, 12 হ'ব। ঠিক আছে, 12 হ'ব। 12 হ'লে এৰ এফিচিয়েঞ্চি 2 হ'ল আৰু বিৰ এফিচিয়েঞ্চি 1 হ'ল। তো মানে এৰ কিমান হ'ব লাগিব, মানে আমি এনেকৈ চাম যে মাল্টিপুল চাব লাগিব, যাতে ছাপ'জ 12ৰ লগত কি এটা সংখ্যা দিম ছ' ডেট আমাৰ এফিচিয়েঞ্চিটো 2 হয়। গম পাইছেনে? যদি 6 দিওঁ তো টোটেল ৱৰ্কটো 12 হৈ যাব। তো 12 হ'লে মানে এৰ এফিচিয়েঞ্চি হ'ব 2 আৰু বিৰ এফিচিয়েঞ্চি হ'ব 1। তো আমি এতিয়া টোটেল ৱৰ্কটো পাই গ'লোঁ 12, মানে 2টাৰ এফিচিয়েঞ্চিটোও আছে, আমি 2 + 1 3। তো কিমান দিনত কমপ্লিট কৰিব? 4 days। This question is little bit critical but important হয়। ঠিক আছে, okay 20 men can do a piece of work in 10 days। 20টা মানুহে এটা কাম 10 দিনত কৰে। Then how many days will 8 men complete it? চ' এনেকুৱা কুৱেশ্যনৰ কাৰণে এটাই ফৰ্মুলা মনত ৰাখিবা, সেইটো হৈছে MDH মছলা পাইছিলে নে? MDH মছলা। তো এই ফৰ্মুলাটো যদি মনত ৰাখা তোমালোকৰ কাম হৈ যাব। সেইটো মানে কি M1D1H1 equal to M2D2H2। ইন কেছ যদি কামটো দিয়ে যে কাম কিমান হ'ল, কাম কিমান হ'লে ডিভাইডেড বাই W1 ইপিনে W2। ঠিক আছে, MDH মছলা মনত ৰাখিবা।
তো আমাক যদি সাপোজ ইয়াতে তোমাক অকল কি দিছে মেন যিটো দিছে হয়নে মেন দিছে আৰু ডেজ দিছে বাকী আৱাৰ দিয়া নাই এইচ মানে আৱাৰ হা মানে ঘণ্টা আৰু এইটো মানে হৈছে ৱৰ্ক আৰু মানে আমাৰ ইয়াতে আৱাৰটো দিয়া নাই আৰু ৱৰ্কটো দিয়া নাই তো যি যি দিয়া নাই আমি কাটি দিব পাৰোঁ এইটো দিয়া নাই এইটো দিয়া নাই এইটো দিয়া নাই এইটো দিয়া নাই ঠিক আছে এই একদম দৰকাৰ নাই ঠিক আছে তো কেইটা মানুহ 20টা মানুহ কিমান দিন 10 দিন নেক্সট কিমান ডে ওলাব লাগে আমাক কেইটা মানুহ দিছে 8টা মানুহ দিছে কিমান ডে ডি 4ৰে কাটা দুবাৰ 4ৰে 5বাৰ 2ৰে 5বাৰ তো কিমান দিন হ'ল 25 days ঠিক আছে all clear all clear all clear okay this question is interesting this question is very much interesting so কি কৈছে যে 3 men if 3 men do a work in 16 days and 6 women do a work in 16 days মানে তিনটা মানুহে মতা মানুহে কৰা মানে 16 দিনত এটা কাম কমপ্লিট কৰে আৰু 6 দিনত ফিমেলে সেই কামটো 16 দিনত কমপ্লিট কৰে তো সুধিছে যে ইন হাউ মেনি ডেজ তো কিমান দিনত 12জন মানুহ আৰু 8গৰাকী মহিলাই সেই কামটো কমপ্লিট কৰিব পাৰিব ঠিক আছে তো আমি প্ৰথমতে লিখিম যে তিনটা মতা মানুহ কিমান দিনত কমপ্লিট কৰিব লাগিছে 16 ইকুৱেল টু 16 women 16 women can do a work in 16 days যেহেতু এটা 16টো কমন আছে আমি কাটি দিব পাৰোঁ তো মানে কি হ'ল 3 men is equal to 6 women then what is the ratio of men and women কিমান হ'ব 6/3 it gives 2/1 এইখিনি পালোঁ ৰেচিঅ' এতিয়া কথাটো হ'ল যে কি সুধিছে যে 8জন মানুহে আৰু 12জন মতা মানুহে আৰু 8গৰাকী ওমেনে কিমান দিনত কমপ্লিট কৰিব পাৰিব তো আমাক লাগিব কি টোটেল ৱৰ্ক এতিয়া টোটেল ৱৰ্কটো আমি ক'ৰ পৰা শুনো আমি হয়তো এইটোৰ পৰা ওলাব পাৰোঁ নহ'লে এইটোৰ পৰা ওলাব পাৰোঁ যদি এইটোৰ পৰা ওলাওঁ চাবা 3 men plus 3 men into 16 এইটো হৈছে আমাৰ টোটেল ৱৰ্ক টাইম কিমানজন আছে যে 12জন মানুহ লাগিব আৰু 8গৰাকী মহিলা এতিয়া য'ত যি ভেলু আছে বহাই দিয়া দিছ ইজ দ্য ভেলু অফ এম এণ্ড দিছ ইজ দ্য ভেলু অফ ডব্লিউ 3 into 2 into 16 ঠিকে আছে ডিভাইডেড বাই 12 into কিমান আছে 2 plus 8 into 1 এইখিনি যদি সলভ কৰোঁ এইখিনি এনেকৈ ৰাখা 3 into 2 into 16 24 plus 8 24 plus 8 চোৱা 24 plus 8 হ'ব 32 এতিয়া 16 দুগুণ 32 তো কিমান দিন লাগিব 3 days বুজি পালোঁ Similar question is this question. Please try to solve it. If you don't, then I will do it in the next class. ঠিক আছে
So this is the last question for today's section. Okay. এতিয়া চোৱা এনেকুৱা যদি অংক থাকে যে পইচা সাপোজ এ কিমান পাব বি এ কিমান পাব পইচাৰ ক্ষেত্ৰত যদি অংকবিলাক আহে তেতিয়া কেনেকৈ কৰিবা জানানে চোৱা এ কিমান দিন কামটো কৰে 5 দিন কৰে আৰু বি এ কিমান দিন কৰে 4 দিন কৰে আৰু ইহঁতৰ এই পইচাৰ যোনটো অনুপাত সেইটো কিমান 4 ইউনিট আৰু ইয়াৰ কিমান 3 ইউনিট তো মানে কিমান ইউনিট হ'ল ইয়াৰ 20 ইউনিট আৰু ইয়াৰ হ'ল 18 ইউনিট তো টোটেল কিমান হ'ল টোটেল ইউনিট কিমান হ'ল 38 ইউনিট সেই 38 ইউনিটে হৈছে এইটো তো 38 ইউনিটৰ ভ্যালুটোৱে হৈছে 1900 তো 1 ইউনিটৰ ভ্যালুটো হৈছে কিমান 50 টকা তো আমাক কি লাগে এ কিমান আছে 20 ইউনিট তো 20 পূৰণ 50 এনেকৈ হ'ব এ পাব কিমান 1000 rupees বুজি পালা ক'লে বুজি পালা যিমানখিনি বুজালো বুজি পালা ক্লিয়াৰলি ঠিক আছে তো আজিলৈ ইমানে আমি নেক্সট ক্লাছত আকৌ লগ পাম এটা নতুন চেপ্টাৰৰ সৈতে এণ্ড থেংক ইউ